প্ৰভু প্ৰিয় ভাই আৰু বিশ্বাসী চবক প্ৰেজ দ্য লৰ্ড। আজি আমি এটা ঘটনা চাম যিটো নেকি বাইবেলৰ পৰা আমি পাওঁ। পিতৰ আৰু জোহন এজন ভিক্ষাৰীক তেওঁলোকে সুস্থ কৰিছিল আৰু এই ঘটনাত যদি অলপ চমু আমি অলপ চাওঁ তেতিয়াহ'লে আমি পাওঁ যে এদিনাখন পিতৰ আৰু জোহন মন্দিৰলৈ গৈছিল। এজন খুৰা মানুহ দুৱাৰৰ সন্মুখত বহি তেওঁলোকে ভিক্ষা বিচাৰি থকা দেখিলে তেওঁলোকে বা ভিক্ষা বিচাৰি থকা তেওঁলোকে পালে আৰু সেই ভিক্ষাৰীজনে পিতৰ আৰু জোহনৰ পৰা কিবা এটা আশা বা কিবা পাবৰ কাৰণে তেওঁলোকে আশা কৰি আছিল। তেতিয়া পিতৰে সেই খুৰা মানুহজনলৈ চালে আৰু ক'লে, মোৰ ৰূপ বা সোণ নাই, কিন্তু যি আছে তাক তোমাক দিওঁ। যীশু নামেৰে খোজকাঢ়ি ফুৰা। আৰু তেওঁ ক'লে যে মোৰ সোণ বা ৰূপ নাই, কিন্তু যীশু নামেৰে তুমি খোজকাঢ়ি ফুৰা বুলি পেলাই সেই যিজন ভিক্ষা মাগি আছিল, যিজন ব্যক্তি খুৰা আছিলে তাক তেওঁ ক'লে। আৰু তেতিয়া ঈশ্বৰে সেই খুৰা মানুহজনক সুস্থ কৰিলে। সি খোজ কাঢ়িলে আৰু জঁপিয়াব ধৰিলে আৰু ঈশ্বৰৰ প্ৰশংসা কৰিলে। তাতে মন্দিৰৰ বাৰাণ্ডাত থকা লোকসকলে অতিশয় বিস্ময় মানিলে। আৰু সেই তেওঁ সুস্থ হৈ যোৱা বা তেওঁ জঁপিয়াব ধৰিলে তেতিয়া তাত যিমান মন্দিৰৰ ওচৰত আছিলে বহি থকা লোকবিলাকে তেওঁলোকে বিস্ময় মাৰিছে, কৈছে এই কেনেকৈ হ'ব পাৰে, কিমান আচৰিত ঘটনা বুলি কৈছে। আৰু তেওঁলোকে সকলোৱে সেই ব্যক্তিজনলৈ তেওঁ চকু তুলি চাইছে। আৰু সেই সময়ত সুস্থতা লাভ কৰা ব্যক্তিজনক চাবৰ বাবে এজন লোক আহিলে। ভিতৰে তেওঁলোকক ক'লে, এই মানুহজন সুস্থ হৈছে, কিন্তু ইয়াত আচৰিত নহবা। আমি নিজৰ শক্তিৰে বা আমাৰ ভক্তিৰে দ্বাৰাই তেওঁ সুস্থ হোৱা নাই, কিন্তু যীশুৱে তেওঁৰ শক্তিৰ দ্বাৰা এই মানুহজনক সুস্থ কৰিলে, কাৰণ আমি তেওঁক বিশ্বাস কৰো। ইয়াত কৈছে পিতৰহঁতে কৈছে যে আমি যে এই ব্যক্তিজনক সুস্থ কৰিলে এনে নহয়, কিন্তু আমাৰ ভক্তিও সুস্থ কৰিলে এনে নহয়, কিন্তু এই ব্যক্তিজনক সুস্থ কৰাজনৰ নাম হৈছে যীশু খ্ৰীষ্ট, আৰু যীশু খ্ৰীষ্টই তেওঁক সুস্থ কৰিলে বুলি কৈছে। আৰু পিতৰ তেওঁলোকক কৈছে, তোমালোকে যীশুক ৰোমান শাসনকৰ্তাৰ হাতত মৃত্যু হবৰ বাবে উদাই দিছিলা। যিজনে সকলোকে জীৱন দিয়ে তেওঁকে তোমালোকে বধ কৰিলা, কিন্তু ঈশ্বৰে তেওঁক জীয়াই তুলিলে। মই জানিছো তোমালোকৰ শাসনকৰ্তাসকলে আৰু তোমালোকে নুবুজিয়েই সেই কৰ্ম কৰিলা, কিন্তু ঈশ্বৰে তেওঁৰ দুৰ্ভোগৰ কথা ভাওবাদীসকলৰ মুখেৰে আগেই কোৱাইছিল, তাক এইদৰে সিদ্ধ কৰিলে। আৰু পিতৰে তেওঁবিলাকৰ মাজত ঘোষণা কৰিছে বা তেওঁ প্ৰচাৰ কৰিছে যে তোমালোকে যি যীশু খ্ৰীষ্টক তোমালোকে বলি দিলা বা তোমালোকে যি যীশুক মাৰিলা, আৰু সেই কথাষাৰ তেওঁ ভাৱবাদীবিলাকৰ দ্বাৰা আগতে কোৱা হৈছিল আৰু তোমালোকে তেওঁক বধ কৰিলা বুলি কৈছে। আৰু কৈছে যেতিয়া মন্দিৰৰ পৰিচালকসকলে পিতৰ আৰু জোহনৰ কথা শুনিলে তেতিয়া তেওঁলোকে অতিশয় বিৰক্ত পালে। সেয়ে তেওঁলোকে তেওঁলোকক দুজনক বন্দী কৰি কাৰাগাৰত ৰাখি থলে। পাছে পিতৰ কথা বহু লোক বিশ্বাস কৰিলে। যীশুক বিশ্বাস কৰা লোকৰ সংখ্যা তেতিয়া প্ৰায় 5,000 মান হ'ল। আৰু যেতিয়া নেকি সেই যীশু যেতিয়া নেকি শুভবাৰ্তা তেওঁ প্ৰচাৰ কৰি যীশুৰ বিষয়ে প্ৰচাৰ কৰিব ধৰিলে, আৰু তেতিয়া বহুতো লোকবিলাকে কৈছে তেওঁ বিশ্বাস কৰিলে, 5,000 মান লোক যীশুক বিশ্বাস কৰিলে আৰু যীশুত আহিলে। আৰু সেই সময়ত তেওঁলোকে শাসনকৰ্তাবিলাকে পিতৰ আৰু জোহনক তেওঁলোকে বন্দীগৃহত তেওঁলোকে কৈছে ভৰাই দিলে বা বন্দীগৃহত তেওঁলোকে বন্দী কৰিলে। পিছদিনা যিহুদী পৰিচালকসকলে পিতৰ আৰু জোহনক মহাপুৰোহিত আৰু আন ধৰ্মীয় নেতাসকলৰ আগলৈ আনিলে। তেওঁবিলাকে সেই পুৰা ব্যক্তিজনকো আনিলে। তেওঁলোকে পিতৰ আৰু জোহনক সুধিলে, কাৰ শক্তিৰে দ্বাৰাই তোমালোকে এই পুৰা ব্যক্তিজনক সুস্থ কৰিলা? পিতৰে উত্তৰ দি ক'লে, তোমালোকৰ আগত থিয় হৈ থকা এই ব্যক্তিজন মছিহ যীশু খ্ৰীষ্টৰ শক্তিৰ দ্বাৰাহে সুস্থ হৈছে। তোমালোকে যীশুক ক্ৰুচত দিলা, কিন্তু ঈশ্বৰে তেওঁক পুনৰাই জীয়াই তুলিলে। তোমালোকে তেওঁক অগ্ৰাহ্য কৰিলা, কিন্তু যীশুৰ শক্তিৰে বিনে আন ক'তো পৰিত্ৰাণ নাই। ইয়াত আমি এটা বৰ ডাঙৰ কথা পাওঁ যে যীশুৰ শক্তিৰ বিনে বা যীশুৰ দ্বাৰা আমি পৰিত্ৰাণ পাব নোৱাৰো। আৰু সেইবাবে আমি যীশুক বিশ্বাস কৰাৰ কাৰণে বা যীশুৰ নামত সেই পুৰা ব্যক্তিজনে তেওঁ কি কৈছে খোজ কাঢ়িছে। পিতৰ আৰু জোহনে এনে সাহস দেখি তেওঁবিলাকে বিস্ময় মানিলে। তেওঁলোকক অতিশয় সাধাৰণ লোক বুলি ভাবিছিল। তাৰ পিছত তেওঁলোকৰ মনত পৰিল যে এই মানুহকেইজন যীশুৰ লগত আছিল। গতিকে তেওঁলোকে তেওঁলোকক ক'লে, তোমালোকে যদি যীশুৰ কথা আৰু ঘোষণা কৰা তেন্তে হ'লে কঠোৰ শাস্তিৰ সন্মুখীন হ'বা। এইদৰে ভয় দেখুৱাই তেওঁবিলাকক পিতৰ আৰু জোহনক যাবলৈ দিলে। তো আমি জানো
যে পিতৰ আৰু জোহনক যি নেকি তেওঁলোকে এটা সাধাৰণ ব্যক্তি হিচাপে তেওঁলোকে ভাবিছিল আৰু তেতিয়া নেকি তেওঁলোকৰ আশ্ৰিত কৰ্মবিলাক বা তেওঁলোকৰ কথা কোৱাৰ শক্তি বা তেওঁলোকৰ যিবিলাক সাহসবিলাক দেখি পেলাই আৰু তেওঁলোকে মনত পৰিছে কৈছে যি শাসন কৰ্তাবিলাক তেওঁলোকে যীশুৰ লগত আছে আৰু যীশু যি শিষ্য হয় এই কথাবিলাক আৰু তেওঁলোকক যাবলৈ দিলে কিন্তু তেওঁলোকে কৈছে যে পুনৰাই এই ঠাইলৈ তোমালোকে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবা। কিন্তু ইয়াত আমি জানো যে পিতৰৰ বছৰতে 5,000 লোকবিলাকে প্ৰভুত নিজৰ জীৱন সমৰ্পণ কৰিছিল বা তেওঁলোকৰ মন পৰিৱৰ্তন কৰিছিল। আৰু আমি যদি প্ৰাথমিক কৰ্ম আমি 3 অধ্যায়ৰ পৰা পঢ়ো আৰু 22 পদলৈকে পঢ়ো তেতিয়া আমি এই বিষয়বিলাক আমি পাওঁ। তো মোৰ প্ৰিয় ভাই ভনীসকল, যিয়নো আজি আমি পৃথিৱীত চাওঁ যিমানে মানুহ সুস্থ হ'ব বিচাৰে আৰু এজন দাসলৈ ভৰসা কৰি যায়, কিন্তু সেই দাসজনে কেতিয়াও আমাক সুস্থ দিব নোৱাৰে। আৰু সুস্থ দিয়াজন হৈছে প্ৰভু যীশু খ্ৰীষ্ট। আৰু সেই প্ৰভু যীশু খ্ৰীষ্ট আপুনি যদি য'তে নাযাওক কিয়, আপুনি য'তে নাথাকক কিয়, যীশুক বিশ্বাস কৰি পেলাই আপুনি কোনো ব্যক্তিৰ পৰা প্ৰাৰ্থনা কৰাইছে বা আপুনি ব্যক্তিৰ যোগেদি আপুনি প্ৰাৰ্থনা কৰিছে, আপুনি সুস্থতা লাভ কৰিব। আপুনি বহুতো দূৰ দূৰ গৈ যাবলৈ কোনো প্ৰয়োজন নাই, যাতে আপুনি আজি আপোনাৰ এটা ষ্টেটৰ পৰা আন এটা ষ্টেটলৈ আপুনি গৈ পেলাই নিজৰ কোনোবা দাসৰ পৰা প্ৰাৰ্থনাত মানে সহায় ল'বলৈ গৈছে আৰু আপুনি ভাবিছে তাতে যীশু আছে। সেই নহয়, যীশু আজি সকলো ঠাইত আছে, আপোনাৰ পৰিয়ালত আছে, আপোনাৰ মণ্ডলীত আছে। আপুনি যেতিয়া প্ৰভুক বিশ্বাস কৰি পেলাই, যীশুক বিশ্বাস কৰি পেলাই আপুনি আৰু প্ৰাৰ্থনা সহায় লৈছে, আপুনি সুস্থতা লাভ কৰিব। মোৰ প্ৰিয় ভাই ভনীসকল, এই বাক্য ঈশ্বৰ সকলোকে আশীৰ্বাদ দিয়ক। আমেন।